Sexiness comes from within. It's not only the physical features. It's the internal features. Homode. Tete kotha pani thakote koise teulukor babe virginity matter nokore. I am not virgin here. Eneke koise jen teu bishojohe korile. Ebor kotha moi gomona lage kintu koisu ei babe bahut proyojoniyo. Kintu kiss kelike kori. Kiyakok. Namaskar সকলোকে and hello to everyone. মই জানু বৰাই আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত স্বাগতম জনাইছো আসলতে। এইটো সাগে বহুত দিনৰ মূৰত ব্লগ কৰিছো না মা। So আজি হৈছে 3 ফেব্ৰুৱাৰী 2024 সক 24 ত মই ব্লগ কৰিছো ইমান দিনৰ মূৰত ভাল লাগিছে বাৰু বহুত দিনৰ মূৰত কেমেৰাটো উঠাই লৈছো সো আজি আমি কৰবলে গৈ আছো বহুত স্পেশাল ডে হয় আজি আৰু ৰাতিপুৱা হৈছে আসলে বহুত আৰ্লি মৰ্নিং উঠিলো আমি এতিয়া 6টা বাজিছে আৰু আমি ৰেডি হম মাইও এয়া জুগাৰ কৰি আছে ৰেডি হ'ব কাৰণে মই সেক্সি মাম নমস্কাৰ সকলোকে ভালে আছে নে সকলোৱে আৰু সবকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা আৰু উলক জনালো নৱবৰ্ষৰ শুভেচ্ছা আৰু সকলোকে জনালো আৰু সকলোৰে ভাল হওক আৰু আমাক আশীৰ্বাদ কৰিব ভাল হ'বলে সো আজি কবলে গৈ আছো আৰু আমি তে ৰেডি হম মাক প্ৰথমতে মই ৰেডি কৰি দিম মেকআপ সেকআপ কৰিব আছে মাৰ মই মানে প্ৰফেশনাল মেকআপ আৰ্টিষ্ট মাৰ আজি মানে মই পিংকি হৈ যাম সো কাপোৰযোৰ পিংক হয় পাটৰ সেট হয় ন সো এইযোৰ মতে মই মেকআপটো কৰিব লাগিব such a heavy responsibility guys that is my ready ha so bolok dei aro goi thakote apnalok kom code goi asu kyo goi asu so vlog to sai thakok so bondhu hakal eta moi prothomote agote moi korilo because dojon manu ekkelage koribo karone olop man problem hoy jay bondhu hakal mor makeup to hoye gol almost moi eta breakfast korim so lipstick to hana nai olop lipstick hani law ar daisur hoy gol so moi breakfast to korle tapse mamak ready kori dim mor mane fixer to lagabo pahori goisile etu fixer hoissa NYX nix buli koi na professional makeup fixer man show off korma dekise ne so hobate mo mak makeup to korilo tapse apnaloke ekebare final result to sabo dei aru kobo mor mak kiman dhunia lagise hoy na oi tumar dari rakha dilo rakha no kine dekha nai kintu tumar ko hoy na rebo eko nai hoa sure sure আমি দাড়ি বুলিয়ে কও দে যিখিনি নুম গজে নহয় আমাৰ আৰু আমি দাড়ি যাই নাকাটো মানুহ হেব নহলে পাপা লেজাৰ দি দাড়ি ফাউন্ডেশন হানি আছো আমি এতিয়া আমি যেটা মেকআপ আপোনালোকে কব কি তুমি কি গাইস তুমি তোমাৰ পন্তু ৰাখা আপোনালোকে কব এই মেকআপ আৰ্টিষ্ট জনিক মই কিমান টকা দিব লাগিব আজি আপোনালোকে যিমান টকা দিব গৈ তাক কিমান টকা দিম মই টকাৰ কাৰণে কাম নকৰো মই সমাজ সেৱা কৰো very nice মোক কিমান কিউট লাগিছে ইমান ফালতু মা কোনে চাব আমাৰ ব্লগটো কোনো নাচায় কিয় হাই থাকা ন ইমান বেয়া লাগিছে এইবিলাক ওলাব নেকি কিবা তুমি চাব নালাগে দিবা এইখিনি ওলাই থাকিব লগালো মই এইখিনি যে ধুনীয়াকে লগাইছো concealer कभी-कभी थोड़ा गलती हो जाता है ए पैसा नपा তুমি এটা হচ্ছে ফিটমি কনসিলার আমি সব মেবিলিনৰে ইউজ কৰো মই মানে মাক বুৰবক বনাওয়া মই মাক কো যে মেবিলিনটো বেস্ট হয় ভালে হয় অবভিয়াসলি ধুনিয়া হয় বাজেট ফ্রেন্ডলি হয় মাক কো যে সবতকে কষ্টলিয়েস্ট এটোই হয় ইয়াত কাৰ বেছি কষ্টলি কোন নাপা আজি গম পাই গল মই চলা দে ইয়াতকে বহুত বেছি কষ্টলি পায় বহুত ইয়াত এক্সট্রিম কষ্টলি ইয়াতকে 10 গুণ দামৰ বেছি আছে শয়তানি কৰি ৰাখিছে আপোনালোকে এই ছোৱালী মোৰ লগত মই মানে ভাবো যে এনে হেবোৰ কি হয় সকমদা এনে হেবিলা কি হয় আৰু মানে একদম হাই প্ৰফেশনাল আৰু কেমেৰাৰ কাৰণে কৰা মেকআপ হয় আৰু ইমান হেবোৰ খোৱাটো ভাল নহয় সদায় হয় নহয় স্কিনৰ কাৰণে ভাল নহয় তো মাক মই ভাল ভাল স্কিন কেয়াৰ প্ৰডাক্টছ আনি দিও কিন্তু কি কথা নো মাক মই ভাল ভাল স্কিন কেয়াৰ প্ৰডাক্টছ আনি দিও কিন্তু দেই কালি এটা মাস্ক খইলে মাই শীত মাস্ক বাৰ্থডে আনি দিছিলো মই মাক কালিহে কহিলে কেনে কিৰপন মানু কিৰপন নহয় এলেহুৱা হয় কিৰপন কিন্তু মই হয় না তুমি কোৱা কিৰপন নহয় মানে কি আৰু মই মানে সেভিংস কৰি বহুত ভাল পাওঁ সৰুৰ পৰাই
সৰুৰ পৰাই মোৰ বহুত এই যে টেকেলি থাকে যে আগতেতো মাটিৰ টেকেলি আছিল ন সেই মাটিৰ টেকেলি মই মাহঁতে কিনি আনে আৰু মই মানে পইচা জমা কৰি বিৰাট ভাল পাওঁ সৰুৰ পৰাই এতিয়াও কৰোঁ মই আজিলৈকে আপোনালোকে বিশ্বাস নকৰিব মোৰ ভগৱানৰ কৃপাত একো অভাৱ হ'ব দিয়া নাই মা পাপাই তথাপিও মই মানে যিমানখিনি যি পাওঁ আৰু পকেট মানি মই নিজৰ পইচাৰে আজিলৈকে চকলেট খাই পোৱা নাই এটা চকলেটো নিকিনে এটা চকলেট খাই পোৱা নাই মই চকলেট ভালো নাপাওঁ দিয়কচোন কিন্তু মই কিতাপত ইনভেষ্ট কৰোঁ কিন্তু ইমান ফ্ৰিজ ভৰাই থৈ দিওঁ তুমি কি কিনিবা মই মানে কিতাপত ইনভেষ্ট কৰি বহুত ভাল পাওঁ কিতাপ আৰু স্কিন কেয়াৰ আৰু আজিকালি গম পাইছে নাই গাভৰু হৈছেতো গাভৰু কেতিয়াবাই হ'লোঁ কেতিয়া কোনদিনা নলগালে নহয় নাই মই জানো ন মই জানো তুমি বেলেগ মেকআপ আৰ্টিষ্ট হায়াৰ কৰি ল'বা দেই মই নিজে কৰা ভাল আছিল কৰাচোন বেষ্টে চাফা হৈছে চাওক হয়নে চাফা হৈছে তাৰপিছত where is it এতিয়া মই আইচটো কৰিম তোমাৰ no first of all we are going to do our eyebrows ভাল হৈছে perfect তুমি কাপোৰ কানি কিয় পিন্ধা নাই পাপাই অলপ পিছত sexy man on the floor হৈ যাব sexy man থাকে নে handsome man কিয় নাথাকে নেকি থাকেতো sexiness comes from within it's not only the physical features it's the internal features হ'ব দে তোমাৰ এটা ডিফেক্ট আছে এইটো কণী মেকআপ কৰিব পাইছা যে তোমাৰ এইটো মাৰ কণী আৰু এইটো মোৰ মায়ে মানে মোক কৈ থাকে যদি মোৰ এইটো মাৰ নিচিনা হয়নে যদি মাৰ নিচিনা এইটো মোৰ ডাঙৰ হৈ যায় মাৰো বোলে সৰু আছিল হ'লে হ'ল আৰু মই মানে অপাৰেশ্যন নকৰোঁ কিন্তু কিছ কেনেকৈ কৰিম now we can do our eyes do her eyes sorry okay এই ব্ৰাছডাল অলপমান আইশ্বেডো লাগি আছিলে কিমান কাপোৰ দিয়া না বেলেগ লোৱা কৰিলে চাপা কৰিলে আছে দেখোন চাপা কেনেকুৱা ব্ৰাছ লাগে তই এডালে দি মোক আইশ্বেডো কৰিব দিছে তোৰ চকুটো বহুত ধুনীয়া কিন্তু দেই ক'ব লাগিব ধুনীয়া আছিল আগতে এতিয়াও ধুনীয়া বহুত পিগমেণ্টেড হয় এইটো বঢ়িয়া আইশ্বেডোটো এইটো চবতকৈ কষ্টলিয়েষ্ট আইশ্বেডো পেলেট হয় মাৰ মতে মোক বুঢ়া বনাই থৈছা ন মা 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 কালি সপোনত দেখিলোঁ মই দুটা ভূতৰ পোৱালি এটা কলা এটা বগা নাঙত পিঙত ভূত কথা পাতে তাকুত যদি আপোনালোকে মোৰ লগত গাপচাপ কৰিব নোৱাৰে তেনেহ'লে প্লিজ মোৰ ওচৰত মেকআপ কৰিব নাহিব তুমি ক'বা মই মানে মেকআপেই কৰা নাই মই মানে ৰাতি যেনেকৈ শুইছিলোঁ তেনেকৈ উঠি আহিছোঁ সময় নাপালোঁ জানেনে এনেকৈ ক'বা কি ৰিয়েকশ্যন হ'ব বা ধুনীয়া হ'ব আৰু এটা কথা জানে কি মায়ে ভাবিছে মাৰ ফোনটো চবতকৈ কষ্টলিয়েষ্ট ফোন কিয় হ'ব এইটো 50,000 নহয় এইটো 50,000 লাষ্ট হয় তাতকৈ দামী ফোন নাই আৰু কিয় মইতো এনেও আইফোন ইউজ নকৰোঁ তুমি জানা তাৰমানে টেপটো কৰোঁ খালি চব মেকআপবিলাক তাই কিনি আনে আৰু কয় মা ইয়াৰ আমাৰ কষ্টলি মেকআপ নাই আৰু তাই মোক ভুলবক বনাই এইমাত্ৰ বহুত ডাঙৰ এটা ভূমিকম্প গ'ল মানে মাৰ চকুকেইটা এনেকৈ থাকে মেকআপ কৰিলে সকলো মেকআপ আৰ্টিষ্টে কয় মোক এবাৰ NDTVত যাওঁতে NDTVত যাওঁতে খং উঠি গৈছে চকুকেইটা দিয়ে NDTV নে প্ৰাগ নিউজ NDTV বহুত পুৰণি তোমাক চবেই কয় মুঠতে চবেই কয় চব মেকআপ আৰ্টিষ্টে কয় তাৰ নে তাইৰ আছিল আৰু মাজতে চাওঁ হৈছে ধুনীয়া চাওঁ চোৱা ন মুদা চকু মেলা নেচাৰেল বিউটি তুমি একোৱে সানা নাই তুমি একো সানি লোৱা কনচিলাৰ চনচিলাৰ নেকি সানি লোৱা মই ফিক্সাৰ মাৰি দিছোঁ একো নাই ভালে হৈ আছে বেয়া লাগিছে নেকি মোক নাই দেখা ধুনীয়া লাগিছে সঁচাই কোৱা গড প্ৰমিছ ঠিকে আছে ন এইটো
এইটো মেবেলিনৰ হয় ওৱান অফ দ্য মোষ্ট কষ্টলিয়েষ্ট লিপষ্টিক হয় এইটো হৈছে লেকমি এব্সলিউট লিকুইড হাইলাইটাৰ এইটো অনলি আমি চাগে 2 টাইমছ মানে ইউজ কৰিছোঁ ওৱান অফ দ্য মোষ্ট কষ্টলিয়েষ্ট বহুত দিন যাব দেখোন মা আমি আমাৰ নাতি পুতিও ইউজ কৰিব পাৰিব বহুত দিনে যাব সঁচাকৈ কাৰণ এইটো বেছি নলগায় নাতি পুতি কাৰণ এইটো বেছি নাহানে ন তুমি ক'বা কিন্তু তাতে মই মানে সময় নাপালোঁ ৰাতিপুৱা উঠিয়ে মানে যেনেকৈ ৰাতি শুই আছিলোঁ তেনেকৈয়ে মানে আহিব লগা হ'ল গম পাইছেনে একেবাৰে মেকআপে কৰা নাই একো কৰিবলৈ সময় নাপালোঁ এনেকৈ গুচি আহিছোঁ সেন্দুৰ ল'বা হা মই কাণফুলি পিন্ধা নাই বন্ধুসকল উই আৰ ৰেডি মই একদম চিম্পল আউটফিট পিন্ধিছোঁ জিন্স শ্বাৰ্ট এটা আৰু ইয়াৰ ওপৰত মই ইয়াৰে লেবেলটোৱে আঁতৰোৱা নাই এইটো মই লাষ্ট ইয়েৰে কিনা জানেনে অৰ্গেনিকৰ পৰা কিনিছিলোঁ মই সেন্দুৰ লগোৱা নাই ফুটো লোৱা ফুট লৈছা এইটো মই লাষ্ট টাইম অৰ্গেনিকৰ পৰা কিনিছিলোঁ ভাবিছিলোঁ আৰু খ্ৰীষ্টমাছ যাম যোৱাই নহয় তাৰপিছত আজি পিন্ধিম ক'ত আছিল এইটো ন কেঁচিখন ক'ত ছিঙি দিলোঁ আমি বহুত চিম্পল দেই এনেকৈ যাম আৰু এতিয়া সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে শুৱাই ডিঙিৰ মণি নালাগে মোক হাত ধৰিও যে আই ঐ তোৰ ছবিতে বুকুতে থৌনে লাগে সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই চেনেহ জৰি তই দিয়া মোক হাততে শুৱাই য়েছ গাইজ আমি ৰেডি হৈ গৈছোঁ যাবলৈ কৈ দিয়া নেকি ক'ত যাম কৈ দিয়া মানে বৰপেটাত যাম আৰু কিয় যাম চাই থাকিব ভ্লগটো আপোনালোকক জনাম অকণমান জমনিও কৰিম আৰু বহুত কিবা কিবি জানিবলৈ পাব আজি আৰু গতিকে আশীৰ্বাদ কৰিব থেংক ইউ চ' আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু অন দ্য ৱে টু বৰপেটা ইয়াতকৈ আপোনালোকক আচলতে কৈ দিওঁ আমি কেলৈ গৈ আছোঁ কিয় গৈ আছোঁ কৈ দিওঁ নে কৈ নিদিবা এতিয়া একো নহয় মানুহ এনেও ভিডিঅ' স্কিপ কৰিয়ে যায় চ' আমি আচলতে গৈ আছোঁ মাৰ যিখন নতুন গ্ৰন্থ প্ৰবন্ধ গ্ৰন্থ বিমৃষা সেইখন অলৰেডি মানে বুক ফেয়াৰত এভেইলেবল হৈ গৈছিলে 2024 যিটো আমাৰ নৰ্থ ইষ্ট বুক ফেয়াৰ ন আছাম বুক ফেয়াৰ চন্দ্ৰ প্ৰকাশে উলিয়াইছে গ্ৰন্থখন সেইখন গ্ৰন্থ আচলতে বৰপেটাৰ ছোৱালী মহাবিদ্যালয় তাতে উন্মোচন কৰা হ'ব আজি আৰু আই এম ভেৰি হেপী আৰ ইউ এক্সাইটেড বহুত এতিয়া আমি গৈ আছোঁ আৰু অকণমান মোৰ কিবা মানে ৰাতিপুৱা উঠিলোঁ যে ইমান টোপনি লাগিছে হামিয়াই মই আৰু আৰ্লি উঠিলোঁ ভালেই হ'ল আচলতে কাৰণ আজি অলপমান ভিৰ হ'ব কিবা কিবি হ'ব মোদীজী আহিব মোদীজীয়ে ব্লগ হ'ব বুলি আৰু ৰাস্তা ব্লগ হ'ব বুলি আমি সোনকালে আহিলোঁ আৰু ৰাস্তাত আমি দিছোঁ এতিয়া টোপনি লাগিছে অকণমান ৰ'দ খাইছোঁ ৰ'দটো দিছে কিন্তু যোৱাকালি ৰাতি হাই পাপা চ' এতিয়া যাওঁ আৰু আমি বৰপেটা নহয় এইডোখৰ কি জেগা হাজোত এইখন হোটেলত সোমালোঁ খায়ে দিলোঁ বিৰাট ধুনীয়া বনাইছিলে পুৰি মানে পাৰাঠা বুলিয়ে কৈছে বাট মোৰ চলে ভটুৰে টাইপ লাগিলে চন্দ্ৰমা হোটেল বিৰাট ধুনীয়া বনাইছিলে চাটনিটো টেষ্টি আছিলে দাইলটো ভাল আছিলে পুৰিখনো ভাল আছিলে তেওঁলোকে পৰঠা বুলি কৈছে বাট বহুত ডাঙৰ মানে এই যে ভটুৰে খাওঁ আমি তেনেকুৱা আৰু ভাল লাগিলে খাই পেলাই এতিয়া ফ্ৰেছ লাগিছে অলপমান আৰু ৱাছৰুম যাম তাৰপিছত আকৌ আমি আমাৰ যাত্ৰা আকৌ কণ্টিনিউ কৰিম এটা ৰসগোল্লা খাই লওঁ বন্ধুসকল ফিডবেক দিম কেনেকুৱা ইয়াৰ ৰসগোল্লা ভাল আছে চফ্ট আছে মিঠা আছে মিঠাই হ'ব বন্ধুসকল অলপমান ৰৈ দিছোঁ মই মানে শুয়ে গৈছিলোঁ আৰু দিছ ইজ মাই মাদাৰ এইখন ফিল্ড আছে ইয়াতে মই মানে প্ৰায়ভাগ যদি আমি আহোঁ আৰু বৰপেটালৈ মানে বৰপেটা সত্ৰ হয়নে
আমি বৰপেটা সত্ৰত আহিলে সেইটো কৈছোঁ বৰপেটা সত্ৰত আহিলে এইখন ফিল্ডত মই ঠিকছে ৰিল বনাওঁ আৰু ৰিল মানে কি আৰু ভিডিঅ' বনাওঁ বিৰাট ধুনীয়া এতিয়া অলপমান সেউজীয়াটো কমিছে ঠাণ্ডাৰ কাৰণে বাট আমি স্প্ৰিং ছিজনত আহিছিলোঁ কি ধুনীয়া ৰিল বনাব অলপ তালৈ যাওঁ এইডোখৰ জেগা এনে গ্ৰীণ হৈ থাকে বহুত ধুনীয়া হৈ থাকে আমি যেতিয়া আহোঁ এতিয়া অলপমান গ্ৰীণনেছটো কমিছে আৰু কিন্তু বহুত ধুনীয়া হয় এতিয়া আমি অলপ আগতে আহি পালোঁ বৰপেটা গাৰ্লছ কলেজ আৰু চাহ পানী খালোঁ প্ৰিন্সিপাল ছাৰ প্ৰফেচাৰ ছাৰ মেডামসকলৰ লগত কথা পাতিলোঁ ইমান দিনৰ মূৰত মায়েও লগ পালে নিজৰ শিক্ষাগুৰুসকলক হয় দেখাম মই পটককৈ পাহৰি গ'লোঁ আচলতে কলেজ উইক চলি আছে কলেজ উইকতো লৈ গ'ল যি আছে স্পৰ্টছ হৈ আছে তেওঁলোকৰ ভাল লাগিছে আৰু এতিয়া আমাৰ অনুষ্ঠান আৰম্ভ হ'ব অতি সোনকালে আপোনালোকে ব্লগটো চাই থাকক মামনি পাঠক সাহিত্যৰ জগতৰ নাম আৰু এইখিনিতে আৰু আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ মৰমৰ প্ৰাক্তন ছাত্ৰী মামনি পাঠক বৰুৱাৰ গ্ৰন্থ বিমূৰ্ষা আমি ইয়াত উন্মোচন কৰিব পাৰিম গতিকে আমাৰ কাৰণে আমাৰ কলেজৰ পৰিয়ালৰ কাৰণে ইয়াতকৈ কোনো থাকিব নোৱাৰে গতিকে মই প্ৰথমতে সহজে আসনৰ পৰা বৰুৱাৰ প্ৰতি আমি কলেজৰ পৰিয়াল হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সুপৰিচিত সমাজত এক বিশেষ জানু বৰুৱাৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ সম্বৰ্ধনা জনাব জানু বৰুৱা তেখেতক সম্বৰ্ধনা জনাব আমাৰ গৌৰৱ এয়া আমাৰ সন্মুখত মামনি পাঠক বৰুৱা আৰু তেওঁৰ দ্বাৰা লিখিত নিজকে যেন আমি ধন্য মানিছোঁ কাৰণ আমাৰ এগৰাকী প্ৰাক্তন ছাত্ৰী আমাৰ অধ্যক্ষ ছাৰে যেতিয়া আমাৰ হোৱাটছএপত মেছেজটো দিলে যে আমাৰ ছাত্ৰী এজনী আমাৰ গ্ৰন্থ উন্মোচন কৰিব মানে তেওঁ গ্ৰন্থখনৰ প্ৰণেতা আৰু তেওঁ গ্ৰন্থ উন্মোচন কৰিব আমাৰ পঢ়াত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ এই প্ৰাংগণত আমাৰ মানে ইয়াৰ পৰা সৌভাগ্যৰ কথা আৰু কি হ'ব পাৰে গতিকে মই আমাৰ ছাত্ৰীসকলক তেওঁলোকৰ এই বাইদেউসমূহ মামনি পাঠক বৰুৱাৰ এটা হাস্যাৱলী উষ্ম আদৰণি জনাব পিতৃ মাতৃৰ যেনেকুৱা এটা বিৰাট ডাঙৰ গৌৰৱ অনুভৱ কৰিব পাৰে ঠিক ছাত্ৰীসকলৰো এনেকুৱা কৃতকাৰ্যতা সফলতাত আমি গৌৰৱান্বিত আমাৰ স্বাভিমান এটা আহি যায় মনৰ মাজত কাৰণ আমাৰ ছাত্ৰী আজি আমাৰ মাজত উপস্থিত থাকি আজি আমাক উৎসাহিত কৰিছে আমাৰ ছাত্ৰীসকলে তোমালোকে আজি তোমালোকৰ এই বাইদেউসমূহ আমাৰ ছাত্ৰীগৰাকীৰ এই অৰিহণাত তোমালোকে নিশ্চয় আপ্লুত হৈছা যে অকল এজন প্ৰতিষ্ঠিত লেখকে নহয় এজন প্ৰতিষ্ঠিত গায়ক সুৰকাৰ গীতিকাৰ বহুতকেইখন গ্ৰন্থ তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে অনুভৱৰ আকাশ নামৰ এখনি উল্লেখযোগ্য প্ৰবন্ধ গ্ৰন্থ ইতিমধ্যে প্ৰকাশিত হৈছে সান্নিধ্য নামৰ এখন নায়িকা প্ৰধান উপন্যাস আচলতে তোমালোকে গম পাবা আমাৰ ডক্টৰ মামনি ৰয়ছম গোস্বামী বাইদেউৰ উপন্যাসখিনি আমি নায়িকা প্ৰধান বা আমাৰ নিৰূপক বৰগোহাঁই বাইদেউৰ উপন্যাসখিনি নায়িকা প্ৰধান উপন্যাস আমাৰ অসমীয়া সাহিত্যত লেখত ল'বলগীয়া গতিকে আমাৰ ছাত্ৰী মামনি পাঠকক মই ধন্যবাদ জনাইছোঁ কাৰণ নায়িকা প্ৰধান উপন্যাস অসমীয়া সাহিত্যত মানে অকল মানে লেখত ল'বলগীয়া উপন্যাস হিচাপে এইখন উপন্যাস ঠাই পাব আমাৰ উন্মোচক ছাৰে ক'ব গতিকে এজন প্ৰতিষ্ঠিত গায়িকা হিচাপে এজন প্ৰতিষ্ঠিত লেখক হিচাপে মই মামনি পাঠকক ধন্যবাদ জনাইছোঁ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ তেওঁ কেৱল কিতাপেই নিলিখে তেওঁ সংগীত জগতৰ লগত ঘনিষ্ঠভাৱে জড়িত কেনেকৈ যে তেওঁ এগৰাকী ভাল কণ্ঠশিল্পী হয়তো আজি কাৰ্যসূচীত আছেনে নাই মই এতিয়া ক'ব পৰা নাই তেওঁ যদি আজি এটা গান গাই শুনাই মানে কোনো যন্ত্ৰপাতি নোহোৱাকৈও কেৱল আমাক উৎসাহিত কৰাৰ কাৰণে আমাৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে যদি দুভাগী গানো গাই দিয়ে আমি ভাল পাওঁ তেওঁ মিউজিক ডাইৰেক্টৰ হিচাপেও কাম কৰে তেওঁ ভোকেল কোচ হিচাপে কাম কৰিছে এইটো এটা ডাঙৰ বা গুৰুত্বপূৰ্ণ কথা ভোকেল কোচ আমাৰ ওচৰতে মানে কণ্ঠৰ চৰ্চাটো আমাৰ সাধাৰণতে বহুত শিল্পীয়ে নকৰে
নিজকে সংযুক্ত কৰিছে জুবিন গাৰ্গৰ নিচিনা জনপ্ৰিয় ব্যক্তি জুবিন গাৰ্গৰ লগত কোনো তেখেতৰ গানো আছে জেপি দাসৰ লগত আছে জেপি দাস তেওঁলোকে আহিছিল তোমালোকৰ মনত আছে গতিকে এই সকল ব্যক্তিৰ লগত তেওঁৰ সাংস্কৃতিক কৰ্মখিনি যুক্ত হৈ আছে সেইগৰাকী ব্যক্তিয়ে ইমানখিনি দিশত কৃতিত্ব লাভ কৰা এগৰাকী ব্যক্তিয়ে যেতিয়া এখন কিতাপ উন্মোচন কৰিবলৈ ইলাগীয়া আহে সেইটো আমাৰ কাৰণে এটা আদৰণীয় কথা আৰু তোমালোকৰ কাৰণে এটা আদৰণীয় কথা যে তোমালোকৰ পূৰ্বসূৰী তেওঁ তোমালোকৰ কাৰণে পাঠ তেওঁ দেখুৱাই গৈছে এসময়ত আমাৰ কলেজতে পঢ়া এজনী ছোৱালীয়ে আজি জুবিন গাৰ্গৰ লগতো গীত গাব পাৰিছে কিহৰ কাৰণে পাৰিছে তেওঁক সাংঘাতিক ধৰণে কোনোবাই মানে কিবা কিবি যাদু শক্তি দিয়া নাই যে তেওঁ হঠাৎ গৈ জুবিন গাৰ্গৰ লগত গান গোৱাৰ সুযোগ পালে তেওঁ সেইটো সুযোগ পাইছে তেওঁৰ প্ৰতিভাৰ বলত আৰু প্ৰতিভাৰ বল এই কাৰণে তেওঁৰ বাঢ়িছে যে তেওঁ সেই ধৰণে চৰ্চা কৰিছে তেওঁ কিতাপখন লিখা সাহসটো কৰিছে আৰু তেওঁ জানে যে এনেকুৱা এখন কিতাপৰ সমাজক প্ৰয়োজন আছে আৰু এদিন হয়তো কোনোবাই এই কিতাপখনক যথাযথ মূল্য দিব এই কথাটো মই অনুভৱ কৰোঁ যে এদিন সমাজে এনেকুৱা এখন কিতাপৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব কাৰণ মই কৈছোঁৱে বাৰে বাৰে যে আমি যি জটিল দিনলৈকে গৈ আছোঁ সেই জটিল দিনত আমাক ধৰি ৰখাৰ কাৰণে এনেধৰণৰ চিন্তা চৰ্চাৰ প্ৰয়োজন আছে নমস্কাৰ সকলোকে মোৰ গীত হ'ব পাৰে হৃদয়ে হৃদয়ে প্ৰীতিৰ সুবাস মিলোৱা এপাহি ৰজনীগন্ধা আৰু মোৰ শব্দ হ'ব পাৰে মনৰ নিজানত জোনাক সিঁচি দিয়া এমুঠি জ্যোতিৰ বিৰিখা ধন্যবাদ আঁতৰ হৈছোঁ এইখিনিতে মোৰ চমু পৰিচয়টো লুকাই আছে মোৰ গীত হ'ব পাৰে যে অসামাজিক বহু কাম বহু অপৰাধ প্ৰৱণতাই গা কৰি উঠিছে সমাজত সমাজ সচেতনতা সামাজিক দায়বদ্ধতা মানুহৰ একেবাৰে কমি গৈছে বহু কম সংখ্যক মানুহৰ সেই সামাজিক দায়বদ্ধতাটো থাকে আৰু সমাজৰ বিষয়ে বহু কম সংখ্যক মানুহে চিন্তা কৰে এটা পৰিয়ালত প্ৰত্যেকগৰাকী সদস্যৰ ঘৰখনৰ প্ৰতি যিদৰে দায়িত্ব থাকে আমি প্ৰত্যেকগৰাকী নাগৰিকৰ সমাজৰ প্ৰতি দায়িত্ববোৰ থাকিব লাগে সচেতনতাবোৰ থাকিব লাগে কিন্তু আজিকালি কি হয় আমাৰ এই ক্ষেত্ৰত আমাৰ অভিভাৱকসকলৰো বহু দুখ থাকে বহু ভুল থাকে যিহেতু এই গ্ৰন্থখনিত মই জীৱনৰ আদিপাঠৰ পৰা জীৱনৰ শেষ স্তৰলৈকে মানুহৰ জীৱনৰ বৃত্তান্ত মই আলোচনা কৰিছোঁ মই প্ৰথমতে চিন্তা কৰিছোঁ সমস্যাবোৰ তাৰপিছত বিবেচনা কৰিছোঁ তাৰপিছত অতি সহজ ভাষাত যাতে যিয়ে অল্প বিদ্যাও গ্ৰহণ কৰিছে গৃহিণীসকলেও যাতে পঢ়ি তেওঁলোকে বুজি পাব পাৰে অতি সহজ ভাষাত সেইখিনি আলোচনা কৰিছোঁ এয়া চিন্তা বিবেচনা আৰু আলোচনা কৰি যিখিনি মই সন্নিৱিষ্ট কৰিছোঁ আৰু সেইটোৱে বিবিধাৰ শব্দৰ অৰ্থই হৈছে চিন্তা বিবেচনা বা আলোচনা তেতিয়া কথা পাতি থাকোঁতে মই ফ্ৰেণ্ডলি হৈ কথা পাতিছিলোঁ তেতিয়া কথা পাতি থাকোঁতে কৈছে তেওঁলোকৰ বাবে ভাৰ্জিনিটি মেটাৰ নকৰে আই এম নট ভাৰ্জিনিয়াৰ এনেকৈ কৈছে যেন তেওঁ বিশ্বজয়হে কৰিলে এইবোৰ কথা মই ক'ব নালাগে কিন্তু কৈছোঁ এইবাবে বহুত প্ৰয়োজনীয় গতিকে এনেবোৰ শিক্ষা ব্যৱস্থা মানে আমাৰ ঘৰখনত যদি আমি ল'ৰা ছোৱালীক সেই নীতি শিক্ষাৰে নৈতিকতাৰ পাঠ যদি আমি সৰুতে দিলোঁহেঁতেন তেতিয়া হয়তো আমাৰ ল'ৰা ছোৱালীয়ে যে এনেকুৱা পৰ্যায়ৰ অসভ্য ব্যৱহাৰ নকৰিলেহেঁতেন আধুনিকতাৰ মাজত অতি আধুনিকতাৰ মাজত আমাৰ কিছুমান ল'ৰা ছোৱালী এনেকৈ সোমাই গৈছে যে মানে আমাৰ গুৱাহাটীৰ কথা মই কৈছোঁ যিহেতু মই গুৱাহাটীৰ নিবাসী গুৱাহাটীত আমাৰ যিখিনি পুৰণি মানুহ আছে তেওঁলোকৰ কথা মই কোৱা নাই বাহিৰৰ পৰা উজনি অসম হওক নামনি অসম হওক বাহিৰৰ পৰা ল'ৰা ছোৱালীবোৰ পঢ়িবলৈ আহে তাৰে কিন্তু বেছি সংখ্যকে কি কৰে তেওঁলোকে এটা মূৰত সোমাই যায় গুৱাহাটীত থাকিলে আমি তেওঁলোকে আজিকালি সংকেত দিয়ে ইয় হ'ব লাগিব নহয় জানো আজিকালি এইটোৱে দেখা পায় তো আমি ইয় এটা ভাৱ দিব পাৰিব লাগিব যে আমি যদি গুৱাহাটীত থাকোঁ আমি কিছুমান কুল হ'ব লাগিব কুল শব্দটো প্ৰয়োগ কৰে আমি মুখত অৱশ্য মাতিব লাগিব আৰে আমি যদি ইমান সভ্য হৈ থাকোঁ আজিকালি কোন সভ্য হৈ থাকেহে আজিকালি মানে এনেকুৱা নহ'লে নহ'ব আমি ডিস্কোত যাব লাগিব আমি বাৰত যাব লাগিব আমি সুৰাপান কৰিব লাগিব তেতিয়াহে আমি আকৌ আমাক কুল বুলি ক'ব তো তেনেকুৱা কথা আৰু ক'লোৱেই জনতাৰ ক্ষেত্ৰতো সিহঁত বহুত বেছি আগবঢ়া গতিকে এই ল'ৰা ছোৱালীসমূহৰ
মাক দেউতাকক মই ক'ব বিচাৰিম যে তেওঁলোকে নৈতিকতাৰ পাঠখিনি যদি সৰুতেই সিহঁতক শিকালেহেঁতেন সিহঁতৰ কিন্তু এনেকুৱা অধপতন আজি নহ'লহেঁতেন। বহুত দুখ লাগে সেই ল'ৰা ছোৱালীসমূহক দেখি। চৰিত্ৰ মানুহৰ জীৱনৰ প্ৰধান অলংকাৰ। এই কথাষাৰ যেন অকল কিতাপতেই থাকি যাব। এতিয়া এই যে তেওঁ গান গায়, এই যে তেওঁ যৌনতা সম্পৰ্কে, প্ৰেম সম্পৰ্কে, অফলাইন যুগত পোষ্ট লিখে, তেওঁলোকে যি কথা বতৰা পাতে, মই ভাবোঁ যে আমাৰ অসমৰ এটা আদৰ্শ ফেমিলি বিচাৰি ল'ব যে স্বামী পত্নী আৰু ছোৱালী তেওঁলোকে যিবোৰ কথা পাতে একেবাৰে বাস্তৱ নহয়। মই গাইছোঁ যিহেতু মোক অনুৰোধ জনাইছে। जाके जाके आहे जाय धुमुहा लरे जानू पहाड़ो रुखगा जाके जाके आहे जाय धुमुहा लरे जानू पहाड़ो रुखगा ओ धोले पार भांगे जाजी भांगियारे धोले पार भांगे जाजी नोए की पीखी मारे बाधा दे राखे बोकुने ओ बाधा दे राखे बोकुने ए অসমীয়া ए रंगते रंगीले ए तुम्हार से तुलना बरपेटा ছোৱালী দেখিবলৈ শুৱনি চালি চাই থাকি বৰ মন যায়। হয়নে নহয়? হয়, বৰপেটা ছোৱালী ধুনীয়া হয়, সঁচাকৈ ধুনীয়া। সেইবুলি আৰু সৰু বৰ ধুনীয়া নহয় বুলি কোৱা নাই দেই। হাত চাপৰ দিবা। বিহু 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 চেনেকে ভাইপাতা লাগিব নালাগে আৰু ভাইপাই একচুৱেলি ডালপাতবিলাকক সদায় আশীৰ্বাদ যিমানি বস্তু ডালপাতবিলাক তেনেকৈতো জীয়াই থাকে। তেনেকৈ শিপাৰ লগত সম্পৰ্কটো অতীজৰ পৰাই আছিলে আৰু তেনেকৈ ধৰণে পৰিকল্পনা কৰি পিনি কিতাপখনে উন্মোচন কৰা। আজি তোমাৰ মায়ে এখন কিতাপ উন্মোচন কৰিছে, কেনেকুৱা লাগিছে? আচলতে মাৰ পৰা বহুতখিনি শিকিছোঁ আৰু মাৰ নিচিনা মা পাব কাৰণে আচলতে মাকে এগৰাকী পাব কাৰণে মই ভাবোঁ যে মই হয়তো কিবা বহুত ভাল কাম কৰিছিলোঁ নেকি আগৰ জন্মত। ইমান ভাল এগৰাকী মা মা শ্বি ইজ মাই বেষ্ট ফ্ৰেণ্ড। ঠিক আছে, মা মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু প্ৰত্যেকটো কথা মই মাৰ লগত শ্বেয়াৰ কৰিব পাৰিম। মাৰ নিচিনা নোৱাৰিলেও মাৰ যদি মানে 10% কৰিব পাৰোঁ মাৰ মানুহ তেনেহ'লে মই মানে ভেৰি প্ৰাউড। কমেডি যেন নালাগে, চিৰিয়াছ যেন লাগি আছে। দেখাত দেখোন একদম চিৰিয়াছ, কিন্তু কমেডি বোলে সকলোৱে কয় বাৰু। অলপ হ'ব নে কমেডি? মোৰ এটা ৰোল আছে হেনভেনি দাস ফ্ৰম হেনভেনি দাস বুলি। হেনা মই শিকাওঁ। বহুতে মানে সেই কেৰেক্টাৰটো বহুত মৰম দিছে আৰু এটা ডাইলগ আছে মানে ভিডিঅ'ত আকৌ বাইক হৈছিলে। তো তেওঁ মানে বিৰাট অহংকাৰী কবিতা হেনভেনি দাস দেই। তেওঁ মানে গিৰিয়েকজন বিৰাট মানে হেৰি মানুহ। তো তেওঁ এনেকৈ কয় এই মোৰ এখন দেখিছা না ঠগা লাগিছে না মানে আমার ব্যাখ্যাটা এরকমটা অলপ বেশি নহয় মানে আজি মুম্বাইত আহিছোঁ মানুহবোৰৰ না কি মোৰ মানে বান্ধৱীয়ে তেওঁ বিন্দি খানা মোৰ মনটো বিৰাট ভাল লাগছে, গম পাইছে না? ধন্যবাদ আমনি, মই তোমাক বিৰাট ভাল পাওঁ। আচৰিত, অলপ চেষ্টা কৰিলোঁ। আচৰিত ভাষাটো মানে শিকিছোঁ মানে কি কাৰণে মই তেনেকৈতো ঘৰতো এনেকৈ কথা পাতোঁ, কিন্তু মানে আশে পাশে মানুহ শুনি আছিলে। তো এতিয়া কথাবোৰ শুনি আৰু চেৰাউণ্ডিঙত যিমান মানুহ পাওঁ তেনেকৈ আৰু শুনি শিকিবলৈ চেষ্টা কৰোঁ। চিৰিয়াছলি থকা মুৰ্দি ছোৱালী এটা ইমান তৎক্ষণাত কমেডি ৰাস্তা ঘাটে মানে লগ পালে মানুহবোৰে তাইৰ লগত ফটো উঠে, চেলফি উঠে আৰু কয় যে আমি তোমাক এনেকুৱা বুলি ভবাই নাছিলোঁ, বৰ চঞ্চল ছোৱালী ভাবিছিলোঁ, ইমান ছোৱালীজনী। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। তাই কৈছে যে মোৰ নিচিনা মা আচলতে খুব কম আছে,
মাকক লৈ গৌৰৱ অনুভৱ কৰে, দেউতাকক লৈ গৌৰৱ অনুভৱ কৰে। আৰু এনেকৈ যদি আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ মা দেউতাক লৈ গৌৰৱ কৰে, সঁচাকৈ বহুত বেছি ভাল লাগে। হয়তো আজি মাকো তাইৰ পৰা সুখী, দেউতাকো তাইৰ পৰা সুখী। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেকুৱা ছোৱালী এই সন্তানবোৰে যাতে মাক দেউতাকে ইমানখিনি মৰম দিয়ে, সাহস দিয়ে আৰু আগুৱাই যোৱাত সহায় কৰে। ধন্যবাদ, ৰাখিছোঁ। আমাৰ অনুষ্ঠান ইতিমধ্যে মানে খতম হৈছেই আৰু ইমান ভাল লাগে গোটেই অনুষ্ঠানটো খুব বেছি এনজয় কৰিলোঁ আৰু মই ইমান প্ৰাউড মাক লৈ পেলাই। আই এম ছ' প্ৰাউড, ছাচ এ প্ৰাউড ডটাৰ। ছ' মাৰ এটা ইণ্টাৰভিউ হৈছে এতিয়া, বহুতে ইণ্টাৰভিউ হ'ল। ছ' এতিয়া এটা হৈ আছে, তাৰপিছত আমি যামগৈ আৰু এয়া আমাৰ পাপৰি GS ন, প্ৰাক্তন GS। তো তুমি কোৱা, মোৰতো তোমাক লগ পাই বিৰাট ভাল লাগিলে। তাই মোক আহি পোৱাৰ লগে লগে হেৰি কলেজ উইক হৈ আছে তোমালোকৰ, স্পৰ্টছ দেখাবলৈ গ'ল, চালোঁ, বিৰাট ভাল লাগিলে। আৰু তোমাৰ কেনেকুৱা লাগিলে? আজি ভালে লাগিছে, তোমাক লগ পালোঁ, তোমাৰ মা মানে মোৰ বাক লগ পালোঁ। তো ভাল লাগিলে। আৰু গ্ৰন্থখন পঢ়িবা, একেবাৰে লাগিব আৰু লগ পাম ন, তুমি আহিবা আমাৰ ঘৰত আহিবা। চিয়'ৰ আহিম, আমাৰ ঘৰতে আহিবা, গুৱাহাটী আহিলে জনাবা। মই ব্লগ কৰি আছিলোঁ, এতিয়া আমাৰ যাবৰে সময় হ'ল। আৰু এই দুগৰাকী মাৰ টিচাৰ্ছ আছিল, প্ৰফেচাৰ আছিল, নহয় জানো মা? হয়, আজি মেম মইতো লগ পাই খুব ভাল লাগিল মেমহঁতক। আহি মোক ইমান মৰমলগীয়া মেম দুগৰাকী। আৰু আপোনালোকে কিবা ক'ব বিচাৰিবনে? বহুত ক'লেই আচলতে। আমাৰো ভাল লাগিল। মামনি আমাৰ প্ৰাক্তন ছাত্ৰী, গতিকে তাই এনেকৈ উপন্যাস লিখিছে, সংগীতৰ জগতত, সাহিত্যৰ জগতত তাই যি অৱদান আগবঢ়াইছে সেয়া আমাৰ চিৰকাম্য। ভৱিষ্যতেও তাই এই পৃথিৱীত আগবাঢ়ি যাওক, তাৰে শুভকামনা মামনিলৈ থাকিল। এইখিনি ক'লোঁ। মোৰতো আৰু ভাল লাগিছে। মোৰ এখন মোৰ অসমীয়া ছাবজেক্টতে মেজৰ লৈ পেলাই MA পাছো কৰিছে, গতিকে মোৰ আৰু বেছি ভাল লাগিছে। মামনিলৈ বহুত বহুত শুভেচ্ছা থাকিল, লগতে মামনিৰ জীয়েক আৰু গিৰিয়েকলৈও বহুত বহুত শুভেচ্ছা থাকিল। আমাৰো আপোনালোক দুয়োগৰাকীলৈ বহুত বহুত মৰম, শুভেচ্ছা আৰু লগ জনালোঁ। থেংক ইউ। মেম আপোনালোকে মোৰ ভিডিঅ' চাই নে চাই? ফেচবুকত চাইছোঁ, মই চোৱা নাই, চাম ইনষ্টাগ্ৰামত চাম। চাব, ইউটিউবতো যাব এই ব্লগটো, বহুতখিনি ব্লগ হ'ব দিয়া, চাব। মেম অবভিয়াছলি মই এতিয়া দি যাম, মই দি যাম আৰু পঢ়িম দিয়া। আৰু বহুত বহুত ধন্যবাদ শুভেচ্ছা জনাইছে। Guys, my battery is about to die, but আজি বহুত ভাল লাগিলে অনুষ্ঠানটো। আৰু আমি এতিয়া ষ্টাৰ দিল্লী ৰেষ্টুৰেণ্টখনত আহিছোঁ, ইয়াতে আমি অলপ ভাত চাত খাই লওঁ। আজি আৰু 2-3 দিন পিছত জানুৰ ব্লগটো মই কণ্টিনিউ কৰিছোঁ শেষ কৰিবলৈ। আৰু জানু আচলতে ব্যস্ত আছিলে আৰু সেইদিনাখন বেটাৰী শেষ হৈ গৈছিলে, ব্লগটো শেষ কৰিব নোৱাৰিলে আৰু সেইকাৰণে আজি শেষ কৰিছোঁ। আৰু অনুষ্ঠানটো খুব ধুনীয়া আছিলে আৰু খুব মৰম সন্মানেৰে মোক উপচাই দিলে। একদম আৱেগিক হৈ গৈছিলোঁ মই, ইমান মৰম, অকৃত্ৰিম মৰম পাইছোঁ। আৰু সকলোৱে চাব আৰু আশীৰ্বাদ কৰিব ভৱিষ্যতে যাতে আৰু ভাল কাম কৰিব পাৰোঁ। ধন্যবাদ সকলোকে।